এনেকৈ বিভিন্ন ধৰণে বিক্ৰী যায় কাৰণে আমি কোনো পৰ্যায়ে আজি AIDFৰ ওপৰত কোনো অসমৰ মানুহ কোনেও বিশ্বাস কৰিব নোৱাৰে। আমি যেনেকৈ ৰাইজৰ দলে নোৱাৰোঁ, ঠিক তেনেকৈ কংগ্ৰেছে নোৱাৰে, ঠিক তেনেকৈ সংখ্যালঘু ৰাইজে নোৱাৰে। অসমৰ কোনো মানুহে আজিৰ দিনটোত AIDFক বিশ্বাস কৰিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ চাবিটো, তলাৰ যিটো চাবি, সেইটো সকলোৱে জানে যে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ পেৰাত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ বাকচত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে। গতিকে AIDFক লৈ কোনো মানুহ এতিয়া আশাবাদী নহয়। এইবাৰ AIDFে সদায় জিৰ' মাৰিব, নহ'লে কিবা কাৰণত ঘটনাক্ৰমে এক্সিডেণ্টেলি দুৰ্ঘটনাবশতঃ ক'ৰবাত এটা জিকিব পাৰে, নহ'লে এইবাৰ AIDFে 2026 চনৰ বিধানসভা নিৰ্বাচনত জিৰ' মৰাটো কাটা। এনেকৈ বিভিন্ন ধৰণে বিক্ৰী যায় কাৰণে আমি কোনো পৰ্যায়ে আজি AIDFৰ ওপৰত কোনো অসমৰ মানুহ কোনেও বিশ্বাস কৰিব নোৱাৰে। আমি যেনেকৈ ৰাইজৰ দলে নোৱাৰোঁ, ঠিক তেনেকৈ কংগ্ৰেছে নোৱাৰে, ঠিক তেনেকৈ সংখ্যালঘু ৰাইজে নোৱাৰে। অসমৰ কোনো মানুহে আজিৰ দিনটোত AIDFক বিশ্বাস কৰিব নোৱাৰে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ চাবিটো, তলাৰ যিটো চাবি, সেইটো সকলোৱে জানে যে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ পেৰাত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ বাকচত সোমাই আছে, হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই আছে। গতিকে AIDFক লৈ কোনো মানুহ এতিয়া আশাবাদী নহয়। এইবাৰ AIDFে সদায় জিৰ' মাৰিব, নহ'লে কিবা কাৰণত ঘটনাক্ৰমে এক্সিডেণ্টেলি দুৰ্ঘটনাবশতঃ ক'ৰবাত এটা জিকিব পাৰে, নহ'লে এইবাৰ AIDFে 2026 চনৰ বিধানসভা নিৰ্বাচনত